আজি অসমত 70 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে। অহা সেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম। মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ললে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমাৰ চাউল পালো, ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেণ্ট হয়। এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব, বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো, ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো, ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো, ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ো পালো। তাৰমানে এতিয়া আপোনালোকে চিন্তা কৰক, অৰুণোদয় পালো, চাউল পালো, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল, ৰেচন কাৰ্ডত চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো আৰু মোৰ ছোৱালীয়ে পঢ়িব গলে মামাই বেংক একাউণ্টত টকাও পঠাব। আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম।